নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয় আঁচনিৰ টকা। ৰাতিপুৱা 10 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই পৰিব। 1250 টকা আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত আজি সোমাই দিব। লগতে অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে, কিমান টকালৈ বৃদ্ধি হ'ব পাৰে অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি ঘোষণা নহয় মেট্ৰিকৰ ফলাফল, এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। কেইবাটাও খবৰৰ সৈতে একেলগে জনাৰ আগতে এই ভিডিঅ'টোত যদি নতুন গাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি সম্পূৰ্ণ চাব। তো আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে মহিলাসকলৰ কাৰণে। অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকলৰ কাৰণে আহিছে এটা ভাল খবৰ। অলপ আগতে আপোনালোকৰ বেংক একাউণ্টত সোমাই গ'ল অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলে সাধাৰণতে প্ৰতি মাহৰ 10 তাৰিখে ধনৰাশি লাভ কৰে। আজি যেহেতু 10 এপ্ৰিল তাৰিখ, আঁচনিৰ অধীনত প্ৰত্যেক হিতাধিকাৰীয়ে মাহিলী 1250 টকা ধনৰাশি লাভ কৰে, যিটো তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ চমুকৈ ডিবিটিৰ জৰিয়তে প্ৰেৰণ কৰা হয়। যদি আপুনি আজি 10 এপ্ৰিল 2025 তাৰিখে আপোনাৰ বেংক একাউণ্টত এই ধনৰাশি লাভ নকৰে তেন্তে আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰা হোৱাটো উচিত। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে অংগনবাদী কৰ্মী, ৰান্ধনী আৰু আশা কৰ্মীসকলৰ কাৰণে। কেতিয়া বৃদ্ধি হ'ব অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা? অসম চৰকাৰে 2025-26 বৰ্ষৰ বাজেটত NHM, MDM আৰু ICDS কৰ্মীসকলৰ মানদণ্ড বৃদ্ধিৰ ঘোষণা কৰিছে, যি 1 অক্টোবৰ 2025 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। যদিও অংগনবাদী কৰ্মীসকলৰ বাবে কোনো নিৰ্দিষ্ট ধনৰাশিৰ বৃদ্ধিৰ ঘোষণা কৰাৰ কথা হোৱা নাই, এই সন্দৰ্ভত অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই 21 মাৰ্চ 2025 তাৰিখে দিছপুৰ চলোৱা প্ৰতিবাদৰ আহ্বান জনাইছিল, যাতে অংগনবাদী কৰ্মীসকলৰ মানদণ্ডৰ বৃদ্ধি আৰু বাজেট অনুযায়ী ধন বিনিয়োগ নিশ্চিত কৰা যায়। সেয়ে অংগনবাদী, ৰান্ধনী আৰু আশা কৰ্মীসকলৰ মানদণ্ডৰ বৃদ্ধি কেতিয়া কাৰ্যকৰী হ'ব আৰু কিমান বৃদ্ধি হ'ব সেই বিষয়ে এতিয়ালৈকে কোনো নিশ্চিত তথ্য উপলব্ধ নহয়। এই ক্ষেত্ৰত আগবঢ়োৱা যিকোনো নতুন তথ্যৰ বাবে স্থানীয় চৰকাৰী ঘোষণা আৰু সংবাদ মাধ্যমৰ ওপৰত লক্ষ্য ৰাখিব। খবৰটো হৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে। আজি ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি ঘোষণা নহয় মেট্ৰিকৰ ফলাফল, এই কথা টুইটযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে লিখিছে, সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। যে একাংশ সংবাদ মাধ্যমত 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ খবৰ প্ৰকাশ পাইছিল। লগে লগে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত উত্তেজনা বৃদ্ধি পায়। কিন্তু ফলাফল সন্দৰ্ভত শিক্ষা বিভাগ তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক তথ্য লাভ নকৰাত উদ্বেগ প্ৰকাশ কৰে একাংশই। ইয়াৰ পাছতে সামাজিক মাধ্যমযোগে এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী। খবৰটো আহিছে শিক্ষকসকলক লৈ। 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষক, থাকিব লাগিব বিয়লি 3:25 বজালৈ। শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শিক্ষকসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। এই ক্ষেত্ৰত জাননী জাৰি কৰি বিভাগটোৱে শিক্ষকসকলৰ বিদ্যালয়ত উপস্থিত হোৱাৰ সময়ৰ পৰা আৰম্ভ কৰি পাঠদান কোনে কৰিব আদি সকলো ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰে। শিক্ষা বিভাগে জাৰি কৰি নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰতিগৰাকী শিক্ষকে 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। বাধ্যতামূলকভাৱে শিক্ষকসকলে শিক্ষা হেতু এপত উপস্থিত দিব লাগিব। যদি কোনো শিক্ষকে একেৰাহে 3 দিন শিক্ষা হেতু এপত উপস্থিত নিদিয়ে তেন্তে সেয়া নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান কৰিব লাগিব PGTয়ে। 2:05 বজালৈ খোলা থাকিব মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয়। ME স্কুল খোলা ৰখাৰ সময় বিয়লি 3:25 বজা পৰ্যন্ত। HSS খোলা থাকিব বিয়লি 3:25 বজালৈ। অনাশৈক্ষিক কামত নিয়োজিত কৰ্মচাৰীসকলে উপস্থিত হ'ব লাগিব 10 বজাৰ পূৰ্বে। বিয়লি 4:30 বজা পৰ্যন্ত বিদ্যালয়ত থাকিব লাগিব তেওঁলোকে। উল্লেখযোগ্য যে এয়াই প্ৰথম নহয়, চৰকাৰী কৰ্মচাৰীৰ নামত অধিক কঠোৰ হৈ পৰিছে অসম চৰকাৰ।
শেহতীয়াকৈ অসম চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে চৰকাৰে। ইয়াৰ মাজতে আজি চৰকাৰে শিক্ষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। পৰৱৰ্তী খবৰটো আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ভাঙি পেলোৱা হ'ব অগপৰ মুখ্য কাৰ্যালয়, জাননী জাৰি প্ৰশাসনৰ। ভংগা যাব অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়। জানিব পৰা মতে শীঘ্ৰেই উচ্ছেদ হ'ব অগপৰ মুখ্য কাৰ্যালয়। ইতিমধ্যে এই ক্ষেত্ৰত অগপ দলৰ কাৰ্যালয়লৈ জাননী প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দীঘলী পুখুৰী নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে এই কাৰ্যালয় ভংগা হ'ব। উল্লেখ কৰা প্ৰয়োজন যে মহানগৰী আমবাৰীত আছে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়। ইয়াৰ লগতে অসম ষ্টাৰ্ট আপৰ কাৰ্যালয়, আন বহু কাৰ্যালয় আৰু দোকান ভাঙিব বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ কৰা প্ৰয়োজন যে দীঘলী পুখুৰী নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে অসম চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব। চাইলেঞ্চযুক্ত পথ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৰণ সেতু নিৰ্মাণৰ বাবে কাৰ্যালয় বা দোকান আদি ভাঙিবলৈ মুঠ 13 গৰাকী ব্যক্তিয়ে অনুষ্ঠানলৈ জাননী জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ইমানেই নহয়, ৰাজপথৰ কাষত থকা বহু গছ কটা যাব উৰণ সেতু নিৰ্মাণৰ নামত। চৰকাৰে এনে সিদ্ধান্ত প্ৰথমবাৰৰ বাবে লোৱা নাই। পূৰ্বেও উৰণ সেতু নিৰ্মাণৰ বাবে মহানগৰীৰ বহু গছ কাটি তহিলং কৰিলে অসম চৰকাৰে। এইবাৰ পুনৰ এবাৰ উৰণ সেতু নিৰ্মাণৰ বাবে গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিছুদিন পূৰ্বে দীঘলী পুখুৰী গছ কটাৰ সিদ্ধান্তক লৈ মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। ছাত্ৰ ছাত্ৰীৰ পৰা সমাজৰ জ্যেষ্ঠ নাগৰিকসকলে কৰা প্ৰতিবাদৰ আগত হাৰ মানিছিল চৰকাৰ আৰু বাতিল কৰিছিল দীঘলী পুখুৰী পাৰৰ গছ কটাৰ সিদ্ধান্ত। কিন্তু এইবাৰ পুনৰ অন্য ঠাইৰ গছ কাটিবলৈ ওলাইছে চৰকাৰ। কেৱল ইমানেই নহয়, নতুন উৰণ সেতুৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় হস্তান্তৰৰ যোজা চলাইছে অসম চৰকাৰে। চৰকাৰে লোৱা এইবোৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ। উচ্চ ন্যায়ালয় হস্তান্তৰ বিৰোধিতা কৰিছে একাংশই। ইয়াৰ উপৰি পুনৰ গছ কাটিবলৈ ওলোৱাৰ বাবে চৰকাৰক কৰিছে তীব্ৰ সমালোচনা। এইবোৰলৈ ভ্ৰক্ষেপ নাই চৰকাৰৰ। উৰণ সেতু নিৰ্মাণৰ নামত গুৱাহাটীখনৰ গছ কাটি নোহোৱা কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰ আৰু কিমান প্ৰকৃতি ধ্বংসযজ্ঞ চলাই সেয়া সময়ে ক'ব। খবৰটো হৈছে বিদ্যালয়ৰ গৰম বন্ধৰ সময় সলনি কৰক, যুক্তি সহকাৰে ক'লে অৰণ্য মানৱে। বুধবাৰে অসম কৃষি বিদ্যালয়ে অনুষ্ঠিত কৰে 25 সংখ্যক দীক্ষান্ত সমাৰোহ। উদলি মুদলি পৰিৱেশৰ মাজত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সৰণী প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। 25 সংখ্যক দীক্ষান্ত সমাৰোহৰ পৌৰোহিত্য কৰে বিশ্ববিদ্যালয় আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। এই দীক্ষান্ত সমাৰোহতে অৰণ্য মানৱ, যাদৱ পায়েং আৰু বিপন্ন হাৰগিলা সংৰক্ষক গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ উপৰি 548 গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। উক্ত সমাৱৰ্তনত অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানৰ গৰম বন্ধ উঠাই দিয়াৰ পক্ষপাত কৰে অৰণ্য মানৱ যাদৱ পায়েঙে। এই সন্দৰ্ভত পায়েঙে কয় যে যিহেতু পৰিস্থিতিটো বহুত বেয়া, জলবায়ু পৰিৱৰ্তন সম্পৰ্কে এটা বিশেষ কথা অনুৰোধ কৰিব বিচাৰিছো। যোৱা বছৰ 42 ডিগ্ৰী তাপমাত্ৰা হোৱা সময়ত শিক্ষাৰ্থী মৰিছিল। এইবাৰ 52 ডিগ্ৰী হ'লে কি অৱস্থা হ'ব সহজে অনুমেয়। সেয়েহে মই কওঁ, গৰম বন্ধ যেতিয়া দিয়া হয় তেতিয়া বৰষুণ হয়। তাপমাত্ৰা যি সময়ত বৃদ্ধি হয় সেই সময়ছোৱাতে গৰম বন্ধ দিয়া প্ৰয়োজন।